এইকেইদিন আমি বাইবেলৰ বিভিন্ন প্ৰাৰ্থনাৰ বিষয়ে কথা পাতি আছোঁ। এই সময়ত আমি ইয়োবৰ প্ৰাৰ্থনাৰ ওপৰত ধ্যান কৰিছোঁ। ইয়োব ধনী আছিল, প্ৰতিষ্ঠিত আছিল, সিদ্ধ আছিল। তেওঁৰ টকা পইচাৰ বিষয়ে, তেওঁৰ সম্পত্তিৰ বিষয়ে, তেওঁৰ আত্মিকতাৰ বিষয়ে বিগত দিনত স্পষ্টকৈ মই আপোনালোকক বুজালোঁ। লগতে আমি ইয়াকো দেখিলোঁ যে যেতিয়া ইয়োবৰ পৰা সকলো কাঢ়ি লোৱা হৈছিল, যেতিয়া তেওঁৰ টকা পইচা তেওঁৰ পৰা কাঢ়ি লোৱা হ'ল, সেই অৱস্থাত তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল আমি দেখিলোঁ। আজি ইয়োবৰ জীৱনৰ পৰা আৰু এটা দিশত গুৰুত্ব দিম। স্বয়ং ঈশ্বৰ যীশুৱাই ইয়োবৰ বিষয়ে সাক্ষ্য দিছিল। ইয়োব ধাৰ্মিক, সিদ্ধ আছিল। গোটেই পৃথিৱীত ইয়োবৰ নিচিনা আন কোনো নাই, এনেকুৱা সাক্ষ্য স্বয়ং ঈশ্বৰেই দিছিল। তেন্তে ইয়োবৰ জীৱনত এনেকুৱা কি কথা আছিল যাৰ কাৰণে ঈশ্বৰে এনেকুৱা সাক্ষ্য দিলে? প্ৰথম অধ্যায়ৰ 8 পদ। তেতিয়া যীহুৱাই শয়তানক সুধিলে, তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাইনে? কিয়নো তেওঁ ধনী, তেওঁ প্ৰতিষ্ঠিত। বাইবেলত এইদৰে লিখা আছেনে? যেতিয়া ঈশ্বৰে তেওঁৰ বিষয়ে কৈছিল, তেতিয়া সৰ্বপ্ৰথমে তেওঁ কি কথা কৈছিল? তেওঁ সিদ্ধ ব্যক্তি। কি বুলি কৈছে? তেওঁ এজন সিদ্ধ ব্যক্তি। দ্বিতীয়তে, তেওঁ সৰল। তেওঁ সিদ্ধ, তেওঁ সৰল আৰু মোলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা ব্যক্তি। গোটেই পৃথিৱীতে তেওঁৰ নিচিনা আন কোনো নাই। কিমান যে ভাল সাক্ষ্য! ঈশ্বৰেই সাক্ষ্য দিছে। তেওঁ এজন ধাৰ্মিক ব্যক্তি, তেওঁ এজন সিদ্ধ ব্যক্তি। তেওঁৰ অন্তৰত মোলৈ ভয় আছে, সেইকাৰণে তেওঁ দুষ্টতাক নিজৰ পৰা দূৰ কৰিছে। এয়া ঈশ্বৰৰ সাক্ষ্য। মোৰ বিষয়ে আপুনি সাক্ষ্য দিব পাৰে। আপোনাৰ বিষয়ে আপোনাৰ বন্ধু, আপোনাৰ পৰিয়ালৰ লোকসকলে সাক্ষ্য দিব পাৰে। আপুনি মোৰ বিষয়ে যি সাক্ষ্য দিব সেয়া শুদ্ধ হ'ব বুলি কথা নাই। তেনেকৈ আপোনাৰ বিষয়ে আপোনাৰ বন্ধু আৰু পৰিয়ালে যি সাক্ষ্য দিয়ে সেয়া সঁচাই হ'ব লাগিব তেনে কোনো কথা নাই। আপোনাৰ বিষয়ে পত্নীয়ে দিয়া সাক্ষ্য যে শুদ্ধ হ'ব লাগিব তেনে কথা নাই। তেনেকৈ পত্নীৰ বিষয়ে স্বামীয়ে দিয়া সাক্ষ্যও সঁচা হ'বলগীয়া কথা নাই। সন্তানে মাক বাপেকৰ বিষয়ে যি সাক্ষ্য দিয়ে বা মাক বাপেকে সন্তানৰ বিষয়ে যি সাক্ষ্য দিয়ে সেয়া 100% সত্য হ'ব লাগিব তেনে কোনো কথা নাই। ভাই ভনীসকল, আমাৰ বিষয়ে আমাৰ আশে পাশে থকা আমাৰ বন্ধুসকলে কি বুলি ভাবে তাতকৈ বহু গুণে অধিক গুৰুত্বপূৰ্ণ কথা হৈছে ঈশ্বৰে আমাৰ বিষয়ে কি বুলি ভাবে। প্ৰায়েই কিছুমান মানুহে আনৰ আগত বেলেগ ধৰণৰ জীৱন যাপন কৰে, বেলেগ ধৰণৰ আত্মিক জীৱন থাকে, কিন্তু আত্মিক ফল তেওঁলোকে দেখুৱাব নোৱাৰে। আপোনালোকৰ কোনেও মোৰ প্ৰকৃত অৱস্থা নাজানে। ঈশ্বৰে মোৰ বিষয়ে সকলো কথা জানে। তোমাৰ আত্মিক চকু বন্ধ হৈ গ'ল। বহুতো লোকে এনেকুৱা কথা কয়, সেয়াও ভুল। কাৰণ যিসকল লোক আমাৰ সন্মুখত আছে তেওঁলোকৰ বাবে যদি আমি এটা সাক্ষ্যপূৰ্ণ জীৱন যাপন কৰিব নোৱাৰোঁ, তেন্তে নেদেখা ঈশ্বৰৰ আগত আমি কেনেকৈ সাক্ষ্যপূৰ্ণ জীৱন যাপন কৰিম? বাইবেলে এটা প্ৰশ্ন কৰে যে চকুৰে দেখা ভাইক তুমি প্ৰেম কৰিব নোৱাৰা, তেন্তে চকুৰে দেখা নোপোৱা ঈশ্বৰক তুমি কেনেকৈ প্ৰেম কৰিবা? তাৰমানে ঈশ্বৰৰ আগত যদি আমি এটা ভাল সাক্ষ্য ৰাখিব পাৰিছোঁ, তেন্তে নিশ্চয়ে আমি এটা ভাল সাক্ষ্য ৰাখিব পাৰিম। হয়, সকলোকে আমি সন্তুষ্ট কৰিব নোৱাৰিম, কিন্তু অন্ততঃ ভাল সাক্ষ্য এটা থাকিব। আমাৰ সিদ্ধতা, আমাৰ ভাল সকলো মানুহেই যে বুজি পাব লাগিব তেনে কোনো কথা নাই। কিন্তু ঈশ্বৰৰ সন্মুখত ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হৈ যদি আমি জীৱন যাপন কৰোঁ, তেতিয়া সেই ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ আন এজন ব্যক্তিয়ে আপোনাৰ ভাল অৱস্থা চিনি পাব। আত্মিক নোহোৱা লোকে বুজি নাপাব পাৰে। ইয়োবৰ বিষয়ে ইয়াত ঈশ্বৰে সাক্ষ্য দি আছে। যদি ঈশ্বৰে মোৰ বিষয়ে নাইবা ভাবক আপোনাৰ বিষয়ে সাক্ষ্য দিব, তেন্তে তেওঁ কি বুলি দিব ভাবি চাওকচোন। এবাৰ চিন্তা কৰি চাব। ইয়োবৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কৈছে যে তেওঁ সিদ্ধ আছিল, ধাৰ্মিক আছিল, যিজন দুষ্টতাৰ ওচৰলৈকে নগৈছিল, দুষ্টতাৰ পৰা যিজন আঁতৰি থাকিছিল। না ইয়োব দুষ্টতাৰ ওচৰলৈ গৈছিল বা দুষ্টতা চাইছিল, না তেওঁৰ মনত বেয়া চিন্তা আছিল বা বেয়া কাম কৰিছিল। গতিকে ইয়োবে নিজৰ জীৱনটোক
সুৰক্ষাৰে ৰাখিছিল। সেয়া কেনেকৈ সম্ভৱ হ'ল? ইয়ুবৰ এনেকুৱা এটা জীৱনৰ আঁৰৰ ৰহস্য কি? সেইটো কি বস্তু আছিল যিয়ে ইয়ুবক থিৰে ৰাখিলে? আহক বাক্যৰ পৰা কিছু চাওঁ। ইয়ুবৰ পুস্তকৰ 13 অধ্যায়ৰ 23 নম্বৰ পদ। ইয়াত চাওকচোন ইয়ুবে কৰা প্ৰাৰ্থনাটো। মই আপোনালোকক প্ৰাৰ্থনাৰ বিষয়ে কৈ আছোঁ। বাইবেলৰ বেলেগ বেলেগ ব্যক্তিৰ প্ৰাৰ্থনা, তেওঁলোকে প্ৰাৰ্থনা কিয় কৰিছিল, কি পৰিস্থিতিত কৰিছিল, কেতিয়া আৰু ক'ত কৰিছিল, এই বিষয়ে আমি কথা পাতি আছোঁ। ইয়ুবে ইয়াত প্ৰাৰ্থনা কৰি আছে। কেনেকুৱা সময়ত প্ৰাৰ্থনা কৰি আছে? যেতিয়া তেওঁৰ গোটেই গাটো খহুৰে পৰিপূৰ্ণ, তেতিয়া ধন সম্পত্তি সকলো লুট হ'ল, তেতিয়া তেওঁৰ আটাইতকৈ বহুমূলীয়া সম্পত্তি সন্তান, সিহঁতকো হেৰুওৱাৰ পাছত ইয়ুবে প্ৰাৰ্থনা কৰি আছে। স্বাস্থ্যই পৰম ধন বুলি কয়। এতিয়া তেওঁৰ তেনেকুৱা ভাল স্বাস্থ্যও নাই। তেনেকুৱা অৱস্থাত ইয়ুবে প্ৰাৰ্থনা কৰি আছে। ইয়ুবে কি বুলি প্ৰাৰ্থনা কৰিছিল? তেওঁ বুজিব পৰা নাই। এই আপদবোৰ মোৰ জীৱনলৈ কিয় আহিল? এই কষ্টবোৰ মোৰ জীৱনলৈ কিয় আহিল? এই সংকট মোৰ জীৱনলৈ কিয় আহিল? এই আপদবোৰ কিয় মোৰ জীৱনলৈ আহিল? মোৰ সম্পত্তিবোৰ গ'ল, মোৰ টকা পইচা মই হেৰুৱালোঁ, মোৰ গোটেইকেইটা সন্তান মই হেৰুৱালোঁ, মোৰ স্বাস্থ্য নষ্ট হৈ গ'ল, সকলোবোৰ মই হেৰুৱাই পেলালোঁ। এনেকুৱা এইবোৰ কিয় হৈছে? তেওঁ একো বুজি পোৱা নাছিল। আজি কোনোবা আছে নেকি আমাৰ মাজত? এনেকুৱা মোৰ কিয় হৈছে মই একো বুজি পোৱা নাই। হঠাতে চাকৰি গুচি গ'ল, কিয় হ'ল নাজানো। মোৰ সৈতে ইমান ভাল সম্বন্ধ ৰখা মোৰ সম্বন্ধীয় লোকবিলাকে হঠাতে মোৰ সৈতে শত্ৰুতা কৰিবলৈ ধৰিলে। মোৰ মিত্ৰ, মোৰ বন্ধু, যিয়ে মোৰ সৈতে উঠা বহা কৰিছিল, খোৱা বোৱা কৰিছিল, আজি মোৰ বিৰুদ্ধে থিয় দি আছে। যিজন ব্যক্তিক মই চাকৰি দিছিলোঁ, যাৰ সৈতে মই থিয় দিছিলোঁ, তেওঁ আজি মোৰ বিৰুদ্ধে থিয় দিছে। আজি মোৰ সৈতে কিয় হৈছে? মোৰ ঘৰৰ মালিক বৰ ভাল আছিল, মোৰ সৈতে ভালকৈ কথা পাতিছিল, কেতিয়াবা ভাড়া দেৰিকৈ দিলেও তেওঁ খং নকৰিছিল। হঠাতে তেওঁ সলনি হৈ গ'ল। কি হ'ল? বৰ অধিক খঙত থাকে, খিংখিঙীয়া স্বভাৱৰ হৈ গ'ল। নাজানো তেওঁৰ কি হৈ গৈছে। মোৰ ছোৱালীয়ে মোক ভালদৰে ব্যৱহাৰ কৰিছিল, কিন্তু বিগত কিছুদিনৰ পৰা মোৰ সৈতে ভালদৰে কথা বতৰা কৰা নাই। মোৰ ল'ৰা বৰ ভাল আছিল, বৰ আত্মিক আছিল, কিন্তু হঠাতে তাৰ পৰিৱৰ্তন হৈছে। মোৰ স্বামী বৰ ভাল আছিল, মোৰ পত্নী বৰ ভাল আছিল, কিন্তু হঠাতে তেওঁৰ পৰিৱৰ্তন হৈছে। এয়া কিয় হৈছে? যদি আজি আপোনাৰ জীৱনত তেনেকুৱা কিবা প্ৰশ্ন আছে যে এয়া মোলৈ কিয় হৈ আছে, Why is this happening in my life? মোৰ জীৱনত এয়া কিয় হৈ আছে? সম্পূৰ্ণ সুস্থ হৈ থকা ব্যক্তি আজি এটাৰ পাছত আনটো বেমাৰ, এটাৰ পাছত আনটো সমস্যা আপোনাৰ জীৱনত। কিয় মোৰ জীৱনৰ অৱস্থা এনেকুৱা হৈ পৰিছে? What is happening with me? Why it is happening with me? এনেকুৱা প্ৰশ্ন আপোনাৰ জীৱনলৈ কেতিয়াবা আহিছেনে বা আজি আপুনি ভাবি আছে? সেই প্ৰশ্নই ইয়ুবৰ মনলৈকো আহিছিল। এনেকুৱা কিয় হৈ আছে? কিন্তু ইয়ুবৰ মনলৈ যি প্ৰশ্ন আহিল, আৰু সেই প্ৰশ্নৰ গভীৰতা বৰ অধিক আছিল। সেই অৱস্থাৰ কাৰণে তেওঁৰ যি আছিল সকলো হেৰুৱাই পেলালে। তেওঁৰ প্ৰতিষ্ঠা তেওঁৰ পৰা কাঢ়ি নিয়া হ'ল। তেওঁৰ সম্পত্তি, তেওঁৰ সন্তান তেওঁৰ পৰা কাঢ়ি নিয়া হ'ল। তেওঁৰ স্বাস্থ্য নষ্ট হৈ গ'ল। সকলোবোৰ তেওঁৰ পৰা কাঢ়ি নিয়া হ'ল। আজি অনাথৰ দৰে জীয়াই আছে। একো বুজি পোৱা নাই। তিনিজন বন্ধুৱে আহি তেওঁক লগ ধৰে। তেওঁক সান্তনা দিয়াৰ পৰিৱৰ্তে, তেওঁক বুজাৰ পৰিৱৰ্তে ইয়ুবক দোষাৰোপহে কৰি আছে। তেওঁক দোষীহে কৰি আছিল। তেওঁক ভুল বুজি আছিল। তাতকৈও অধিক ইয়ুবৰ পত্নীয়ে, যিয়ে তেওঁৰ সৈতে থিয় দিব লাগিছিল, তেওঁক সান্তনা দিব লাগিছিল, তাই তেওঁক কৈছিল, ঈশ্বৰক বিদায় দিয়ক, নিন্দা কৰক আৰু মৰি যাওক। মৰিবলৈ পৰামৰ্শ দিছিল। একো বুজিব পৰা নাই। বন্ধুবৰ্গই বুজিব পৰা নাই। না, পত্নীয়ে মোক বুজি পাইছে। প্ৰতিটো বিষয়ে মোৰ বিপৰীতে কাৰ্য কৰি আছে। এনেকুৱা কিয় হৈছে? সৰ্বপ্ৰথম কাম যিটো ইয়ুবে কৰিছিল, ঈশ্বৰৰ ওপৰত প্ৰশ্ন কৰা নাছিল, ঈশ্বৰক নিন্দা কৰা নাছিল, ঈশ্বৰক দোষী কৰা নাছিল। যেতিয়া তেওঁৰ পৰিস্থিতি ওলোটা হৈ সলনি হৈ গ'ল,
ঈশ্বৰৰ ওপৰত তেওঁ প্ৰশ্ন তোলা নাছিল, কিন্তু তেওঁ নিজকে পৰীক্ষা কৰি চাইছিল। তেওঁ নিজকে পৰীক্ষা কৰিছিল। ক'ৰবাত মোৰেই ভুল হোৱা নাইতো? ক'ৰবাত মোৰেই কিবা পাপ নাইতো? ক'ৰবাত মোৰ কিবা এনেকুৱা বিষয়টো নাই যিটো ঈশ্বৰৰ বিপৰীত? তেওঁ নিজৰ ওপৰত প্ৰশ্ন তুলিছিল, কিন্তু ঈশ্বৰৰ ওপৰত না প্ৰশ্ন তুলিছিল না তেওঁক দোষী কৰিছিল। প্ৰিয় ভাই ভনীসকল, যেতিয়াই আমাৰ জীৱনত, আপোনাৰ জীৱনত যেতিয়াই প্ৰতিকূল পৰিস্থিতি আহে, যেতিয়াই কিবা প্ৰতিকূল অৱস্থা আহে, সেয়া যি বিষয়তেই নহওক, মোৰ সৈতে এনেকুৱা কিয় হৈ আছে? যদি এনেকুৱা প্ৰশ্ন আপোনাৰ সন্মুখত থিয় দিছে, তেন্তে সৰ্বপ্ৰথমে আপুনি কৰিব লাগে নিজকে পৰীক্ষা কৰি চাওক। আপুনি নিজকে পৰীক্ষা কৰক। মই কিবা ভুল কৰিলোঁ নেকি? মোৰ কিবা ত্ৰুটি হ'ল নেকি? মই ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কিবা কাম কৰিলোঁ নেকি? মই কিবা ভুল পদক্ষেপ ল'লোঁ নেকি? কিবা ভুল সিদ্ধান্ত কৰিলোঁ? ক'ৰবাত কিবা ভুল কৰা নাইতো? আপুনি যদি নিজকে এইদৰে পৰীক্ষা কৰি চায়, তেন্তে বহুতো প্ৰশ্নৰ উত্তৰ আপুনি নিজেই উলিয়াব পাৰিব। কিন্তু তাৰ পৰিৱৰ্তে ঈশ্বৰক দোষী কৰে, আশে-পাশে থকা লোকসকলক দোষ দিয়ে, তেওঁলোকক চিঞৰ বাখৰ কৰে, খং দেখুৱায়। তেনেদৰে পৰিস্থিতি আমাৰ পক্ষে সলনি নহ'ব, বৰং আৰু অধিক নষ্টহে হ'ব। ইয়োবে কি কৰিছে চাওকচোন, 13-23 পদ। মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ জীৱনত এনেকুৱা কিবা পাপ নাইতো যাৰ পৰা মই মন পালটোৱা নাই? এনেকুৱা কিবা ভুল ভ্ৰান্তিটো নাই যিটো মই এৰা নাই? মই নিজকে পবিত্ৰ যেন অনুভৱ কৰোঁ, মই সিদ্ধতাৰে চলিছোঁ, মই পবিত্ৰ তেনেকুৱা মোক লাগিছে, হয়। কিন্তু এনেকুৱাটো নহয় যে মই নিজৰ দৃষ্টিতহে ঠিক, কিন্তু ঈশ্বৰৰ দৃষ্টিত ঠিক নহয়। এনেকুৱাটো নহয় যে ঈশ্বৰৰ দৃষ্টিত মোৰ জীৱনত কিবা পাপ আছে, কিবা দুৰ্বলতা আছে, কিবা অভাৱ আছে। এইবোৰ সেইকাৰণেতো হোৱা নাই। সেইকাৰণে মই নিজৰ জীৱনত থকা দুৰ্বলতাবোৰ পৰীক্ষা কৰি চাব লাগিব, চালিজাৰি চাব লাগিব। মোৰ জীৱনত কি পাপ আছে তাক মই বুজি পাব লাগিব। বহুত বিচাৰিলে, সন্ধান কৰিলে, কিন্তু তথাপিও একো বুজি পোৱা নাই। তেতিয়া ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে, হে ঈশ্বৰ, মোৰ খহুবোৰ কম কৰক। এইদৰে প্ৰাৰ্থনা কৰিছিলনে? মোৰ সন্তানবোৰ মোক ঘূৰাই দিয়ক, এইবুলি প্ৰাৰ্থনা কৰিছিল নেকি? মোৰ স্বাস্থ্য ঘূৰাই দিয়ক ঈশ্বৰ, মোৰ সন্তানবোৰ মোক ঘূৰাই দিয়ক হে ঈশ্বৰ, মোৰ টকা পইচা মোক ঘূৰাই দিয়ক ঈশ্বৰ। কি এইদৰে ইয়োবে প্ৰাৰ্থনা কৰিছিল? নাছিল, এনেকুৱা প্ৰাৰ্থনা কৰা নাছিল। তেন্তে কেনেধৰণৰ প্ৰাৰ্থনা ইয়াত ইয়োবে কৰিছে? এই পৰিস্থিতিটো অহাৰ কাৰণ মই যদি বুজি পাব নোৱাৰোঁ, তেন্তে ই বাৰে বাৰে মোক সমস্যাত পেলাব। ভাই ভনীসকল, মন দি শুনিব। আমাৰ জীৱনত যি যি সমস্যাবোৰ আহিছে, যি আমাৰ জীৱনলৈ আহি দৃঢ়তাৰে বহি যায়, সোনকালে নাযায়, তাৰ কাৰণবোৰ যদি আমি চিনি নাপাওঁ, তেন্তে সি আমাক বাৰে বাৰে কষ্ট দিব, বাৰে বাৰে আমাক আক্ৰমণ কৰিব। গতিকে ইয়োবে ইয়াত কি বিচাৰিছে? সেই সমস্যাবোৰৰ কাৰণ বুজিব বিচাৰিছে। তেওঁ নিজেই সেই সমস্যাটো বুজি পাব পৰা নাই। সেইকাৰণে ঈশ্বৰৰ সন্মুখলৈ গৈ কয়, প্ৰভু, মোৰ দুৰ্বলতা কি আছে সেয়া কওক। মোৰ কি অপৰাধ হৈছে মোক কওক। মোৰ পাপ কি মোক কওক। মই সেইবোৰ শুধৰাম প্ৰভু। কেনেকুৱা অৱস্থাত, যি অৱস্থাত তেওঁ সকলো হেৰুৱালে, তেতিয়া ইয়োবে কি বিচাৰিছে? সকলো যেতিয়া তেওঁ হেৰুৱাই পেলালে, তেতিয়া ইয়োবে কি বিচাৰিছে? ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্বন্ধ বিচাৰিছে। মই নজনাকৈয়ে চাগৈ মোৰ ভিতৰত কিবা পাপ আছে। এনেকুৱাটো নহয় যে সেইকাৰণে ঈশ্বৰৰ ক্ৰোধ মোৰ ওপৰত পৰিছে। সকলো গুচি যাওক, একো কথা নাই, কিন্তু ঈশ্বৰৰ সহভাগিতা মোৰ পৰা দূৰ নহওক। সকলো মোৰ পৰা দূৰ হৈ যাওক, কিন্তু মোৰ সিদ্ধতা মোৰ পৰা দূৰ নহওক। মোৰ ধাৰ্মিকতা মোৰ পৰা দূৰ হৈ নাযাওক। মই যাতে ঈশ্বৰৰ পৰা দূৰ হৈ নাযাওঁ। চাওকচোন বাইবেলত কি কৈছে 15 পদত, 13 অধ্যায়ৰ 15 পদ। চোৱা, তেওঁ মোক বধ কৰিব, তেওঁ মোক মাৰিলেও মই নিজৰ আচৰণৰ নিৰ্দোষিতা প্ৰমাণ কৰিম। ঈশ্বৰৰ আগত মই
নিজৰ সিদ্ধতাক নেৰিম, লাগিলে মই মৰিয়ে নাযাওঁ কিয়, মই সেইবোৰ নেৰিম। এয়াই হৈছে বাস্তৱিক আত্মিকতা। প্ৰায়েই আমাৰ জীৱনত যিবোৰ বিষয় আমি বিচাৰিলোঁ, যিবোৰৰ আমি আশা কৰিলোঁ, যিবোৰৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ, যিবোৰ আমি বিচাৰিলোঁ, যিবোৰৰ কাৰণে আমি উপবাসে থাকি প্ৰাৰ্থনা কৰিলোঁ, সেইবোৰ যদি আমি নাপাওঁ, আমি ঈশ্বৰলৈ ক্ৰোধ কৰোঁ, মণ্ডলীক দোষী কৰোঁ, প্ৰাৰ্থনা কৰিবলৈ এৰি দিওঁ, প্ৰভুক দুখ দিওঁ। কিন্তু ইয়াত ইয়োবলৈ চাওকচোন, নিজৰ সকলোবোৰ হেৰুৱাই পেলালে। সকলোতকৈ বহুমূলীয়া যি তেওঁৰ সন্তানসকল, তেওঁলোককো তেওঁ হেৰুৱাই পেলালে। তথাপিও কৈছে, মই মৰি গ'লেও প্ৰভুক নেৰিম। ২৭ অধ্যায়ৰ ৫ পদৰ শেষৰ অংশটোলৈ চাওকচোন। মই নমৰোঁ মানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। তেতিয়ালৈকে মই মোৰ সিদ্ধতা এৰি নিদিম। মোৰ হাতৰ পৰা সকলো গুচি গ'ল, কিন্তু মই নিজৰ সিদ্ধতা নেৰিম। মই নিজৰ ধাৰ্মিকতা ধৰি ৰাখিছোঁ আৰু তাক হাতৰ পৰা যাবলৈ নিদিম। ইয়োবৰ জীৱনলৈ যদি আপুনি মন কৰে, দেখিব তেওঁ সকলো হেৰুৱালে, কিন্তু নিজৰ সিদ্ধতা নেৰিলে। সকলো হেৰুৱালে, কিন্তু সিদ্ধতাক, সৰলতাক, ভাল গুণ নেৰিলে। সকলো হেৰুৱালে, কিন্তু ধাৰ্মিকতাৰে জীয়াই থকাৰ ইচ্ছা তেওঁ নেৰিলে। অৱশেষত কৈছে, ঈশ্বৰে মোক মাৰি পেলালেও তথাপিও মই তেওঁক ত্যাগ নকৰিম। অতি সুন্দৰ আত্মিকতা। এই আত্মিকতাৰ কাৰণ কি বাৰু? তাকেই আমি চাই আছোঁ। ঈশ্বৰে মোৰ দোষবোৰ মোক কওক। ইয়োবৰ প্ৰাৰ্থনা কি আছিল চাওক, এয়াই। প্ৰথম অধ্যায়ত ইয়োবে প্ৰাৰ্থনা কৰিছিল। কি আছিল তেওঁৰ প্ৰাৰ্থনা? ঈশ্বৰৰ সান্নিধ্যলৈ আহে, মাটিত পৰি প্ৰণিপাত কৰে আৰু কয়, জিহুৱাই দিলে, জিহুৱাই নিলে, জিহুৱাৰ নাম সদায় ধন্য হওক। এয়াই আছিল তেওঁৰ প্ৰাৰ্থনা। অলপ আগুৱাই গৈ আমি যদি মন কৰি চাওঁ, দেখিম ইয়োবে মুখ খুলি যদি কিবা প্ৰাৰ্থনা কৰিছিল, তেন্তে এয়াই আছিল। কি কৈছিল? মোত কি দোষ আছে প্ৰভু মোক কওক, মোৰ কি পাপ আছে মোক কওক, মই নিজকে শুধৰাম। কিমান যে সুন্দৰ প্ৰাৰ্থনা। মোৰ প্ৰশ্ন হৈছে, আমি কেতিয়া এনেকুৱা প্ৰাৰ্থনা কৰিছিলোঁ? প্ৰভুৰ সান্নিধ্যলৈ গৈ আঁঠু লৈ, প্ৰভু মোৰ পাপ কি মোক কওক, মোৰ ভুল কি মোক কওক, শয়তানৰ পৰীক্ষাৰ পৰা মোক মুক্ত কৰক প্ৰভু। এনেকুৱা প্ৰাৰ্থনা কৰা কিমান সময় হ'ল? ইয়োবে সকলো হেৰুৱালে, এটা প্ৰশ্ন সুধিছে। কি বুলি প্ৰশ্ন কৰিছে? মোৰ ভুলবোৰৰ কথা মোক কওক। এয়াই আমাৰো প্ৰশ্ন হওক। যেতিয়াই আমি কিবা হেৰুৱাওঁ, তেতিয়াই ঈশ্বৰৰ ওচৰলৈ গৈ আমি সোধোঁ, কিয় মোৰ সৈতে এনেকুৱা হ'ল? কিয় মোৰ এবৰ্চন হৈ গ'ল? কিয় মোৰ বিয়া এতিয়ালৈকে হোৱা নাই? কিয় যি প্ৰস্তাৱ আহিল সেয়া খাটাং নহ'ল? কিয় যি ঘৰ আমি কিনিব বিচাৰিছিলোঁ তাক কিনিবলৈ নিদিলে? আমাৰ প্ৰশ্ন এনেকুৱা হ'ব লাগেনে বাৰু? কোনোপধ্যে নহয়। যেতিয়া জীৱনত আমি কিবা হেৰুৱালোঁ বা হেৰুৱাৰ উপক্ৰম হৈছে, আৰু যেতিয়া আমি এই কথা বুজি পাওঁ, তেতিয়া সৰ্বপ্ৰথমে আমি কি কৰিব লাগে? প্ৰাৰ্থনা। আৰু প্ৰশ্ন এনেকুৱা হ'ব নালাগে, প্ৰভু আপুনি এনেকুৱা কিয় কৰিলে? বৰং, প্ৰভু মোৰ কি দুৰ্বলতা আছে সেয়া মোক কওক, যাতে মই শুধৰাব পাৰোঁ। এটা কাহিনী শুনাব বিচাৰিছোঁ। এজন ব্যক্তি আছিল, তেওঁৰ আঙুঠি এটা হেৰাই গ'ল। আঙুঠি হেৰাই গ'ল, সেইটো তেওঁ বিচাৰিবলৈ ওলাই যায়। ক'ত? সেই ষ্ট্ৰীট লাইট যে থাকে, সেই ষ্ট্ৰীট লাইটৰ তলত। গতিকে য'ত ষ্ট্ৰীট লাইট আছিল, তাত তেওঁ নিজৰ আঙুঠিটো বিচাৰে। বাটেৰে গৈ থকা আন এজন মানুহে তেওঁক সুধিলে, কি বিচাৰি আছে? তেওঁ কৈছিল, মোৰ আঙুঠিটো হেৰাই গ'ল, সেইটো বিচাৰি আছোঁ বুলি ক'লে। আনজন মানুহে সুধিলে, ক'ত পৰিছিল জানানে? সেই পিছফালৰ গলিটো যে, তাত পৰিছিল। আৰে পিছফালৰ গলিটোত যদি পৰিছিল, তেন্তে ইয়াত কিয় বিচাৰিছে? কৈছিল, তাত বৰ আন্ধাৰ, ইয়াত ষ্ট্ৰীট লাইট আছে, সেইকাৰণে ইয়াত বিচাৰিছোঁ। ইয়াক আপুনি কি বুলি ক'ব? তেজপুৰৰ পাগলা ফাটেক। কি বুলি ক'ব?
সম্পূৰ্ণ পাগল। মোৰ কথাৰ অৰ্থ হৈছে য'ত বস্তু হেৰাই গৈছে তাতেই বিচাৰিব লাগে। যিটো বস্তু হেৰাল সেইটোহে বিচাৰিব লাগে। মোৰ প্ৰিয় ভাই ভনীসকল, ইয়োবে চেষ্টা কৰিছে এইটো বুজিবলৈ যে কি হেৰাল। প্ৰশ্ন কৰিছে কিয়? এইকাৰণে কাৰণ ইয়োব ধাৰ্মিক আছিল, সিদ্ধ আছিল, ঈশ্বৰলৈ ভয় ৰাখি চলিছিল, সেইকাৰণে দুষ্টতাৰ পৰা আঁতৰি থাকিছিল। ইয়োব ধাৰ্মিক আৰু সিদ্ধ আছিল আৰু তেওঁৰ সমান পৃথিৱীত আন কোনো নাই। কিয় এনেকুৱা সাক্ষ্য? কাৰণ তেওঁ সিদ্ধ জীৱন যাপন কৰিলেও তেওঁ প্ৰশ্ন কৰিছে, প্ৰভু, মোৰ ভিতৰত কিবা ভুলটো নাই? সিদ্ধতাৰে জীৱন যাপন কৰিব বিচাৰেনে? ধাৰ্মিকতাৰে চলিব বিচাৰেনে? তেন্তে আপোনাৰো এই প্ৰাৰ্থনা সদায় এনেকুৱা হওক। লেটছ প্ৰে। প্ৰাৰ্থনা। প্ৰভু, ইয়োবে পবিত্ৰ জীৱন যাপন কৰিব বিচাৰিছিল। তেওঁ যদিও একো ভুল কাম কৰা নাছিল, তথাপিও তেওঁৰ ওপৰলৈ যেতিয়া বিপদ আহিল, কৈছিল, মই সিদ্ধতাক নেৰিম, মই ঈশ্বৰক ত্যাগ নকৰোঁ। এয়াই আত্মিকতা। ফলস্বৰূপে তেওঁ দুগুণ আশীৰ্বাদ পালে। এয়াই হৈছে আমাৰ কাৰণেও আমাৰ জীৱনৰ আশীৰ্বাদৰ ৰহস্য, জয়যুক্ত হোৱাৰ ৰহস্য। পবিত্ৰতাৰে জীৱন যাপন কৰিবলৈ আপুনি আমাক মাতিলে। সিদ্ধতাৰে আৰু ধাৰ্মিকতাৰে চলিবলৈ আপুনি আমাক মাতিলে। জগতত আপোনাক প্ৰকাশ কৰিবলৈ আপুনি আমাক মাতিলে। এনেকুৱা আমন্ত্ৰণ লাভ কৰা আমি কেনেকৈ মন্দ জীৱন যাপন কৰিম? পাপৰ আঁৰত, মলিনতাত আমি নিজকে কেনেকৈ নষ্ট কৰিব পাৰিম? হে পিতৃ, মোক দৰ্শন দিয়ক, মোক পবিত্ৰ কৰক। পিতৃ, মই যি পাপ কৰিলোঁ তাক ক্ষমা কৰক। মোৰ দুষ্ট কাৰ্যবোৰ ক্ষমা কৰক। মোৰ ওপৰত, মোৰ পৰিয়ালৰ ওপৰত, মোৰ সন্তানবিলাকৰ ওপৰত প্ৰভু আপোনাৰ অনুগ্ৰহৰ দৃষ্টি থাকক। আপোনাৰ ডেউকাৰ তলত আমাক সুৰক্ষাৰে ৰাখক। কুশলতাৰে থাকিবলৈ আপুনি আমাক অনুগ্ৰহ দিয়ক। আপোনাৰ আশীৰ্বাদবোৰ আমাৰ ওপৰত বৰষাই দিয়ক। জগতত থকাৰ সময়ত জগতৰ নিচিনাকৈ নহয়, বৰং জগতক জয় কৰি আপোনাৰ বাবে জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক। আমাৰ আত্মিকতাক স্থিৰ কৰক। আমাৰ আৰ্থিক প্ৰয়োজনবোৰ পূৰণ কৰক। আমাক সুস্বাস্থ্যেৰে আশীৰ্বাদ কৰক। আমাৰ পৰিয়ালক আশীৰ্বাদ কৰক। আমাৰ সভাক, আমাৰ মণ্ডলীক আশীৰ্বাদ কৰক। পিতৃ, প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা মাগিছোঁ, শুনক আৰু গ্ৰহণ কৰক পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।